মৃত্যুৰ তদন্ত লৈ ইমান হেমাহি কিয় কৰি আছে বিভিন্ন ধৰণৰ প্ৰশ্ন বহুত আশা কৰিছিল এখন চৰকাৰৰ পৰা বহুতে ভাবিছিল যে তদন্তৰ ক্ষেত্ৰত বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে তৎপৰতা দেখাব গুৰুত্ব দিয়াটো দেখাব আমি মুখ্যমন্ত্ৰীৰ পৰা শুনিছো এনেকুৱা যেন লাগে যে এখন চৰকাৰে তথ্যবোৰ লুকাবলৈ বিচাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ভিআইপি দৰে কিয় সন্মান দিছে আজি তাৰিখত আপোনালোকে ভাবি চাওক যে অসম চৰকাৰৰ গৃহ বিভাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান লাহে লাহে এখন তদন্ত আগুৱাই লৈ গৈছে যে আজি তাৰিখত এই দুয়োজনৰ পৰা এটা ষ্টেটমেন্ট তেওঁলোকে পুলিচক দিবলৈ বাধ্য হোৱা নাই এটা ষ্টেটমেন্ট মুখ্যমন্ত্ৰীয়ে পূজাৰ কথা কয় ইমান ডাঙৰ ভিআইপি হলনে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যে গোটেই অসমৰ ৰাইজ পূজাৰ লোকে ৰৈ থাকিব লাগিব জুবিন গাৰ্গ অনুৰাগীসকল পূজাৰ লোকে ৰৈ থাকিব লাগিব কাৰণ কি কাৰণ হ'ব পাৰে যে এই দুইজন বিজেপি দলৰ লগত তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক আছে সিদ্ধাৰ্থ শৰ্মাৰ যোৰহাটৰ বিজেপি নেতাসকলৰ লগত ঘনিষ্ঠ সম্পৰ্ক তথাপিও যদি আপোনালোকে অলপ ভিতৰত তদন্ত কৰে যে কেনেদৰে যোৰহাটৰ বিজেপি দলৰ নেতাসকল কিমান আগৰ পৰা সিদ্ধাৰ্থ শৰ্মাৰ লগত এটা সম্পৰ্কৰ সৃষ্টি কৰি জুবিন গাৰ্গক কেনেদৰে নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় আগৰ পৰাই এটা ষড়যন্ত্ৰ চলি আছে আৰু এছাম বিজেপি দলৰ নেতাসকলৰ লগত শ্যামকানু মহন্তৰ খুবেই ভাল যদি এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ যদি আপোনালোকে ইনষ্টাগ্ৰাম হেণ্ডেলটো খুলি গোটেই আগৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফটোবোৰ যদি চাই পোষ্টবোৰ যদি চাই তেতিয়া আপোনালোকে মাত্ৰ বিজেপি দলৰ নেতা মন্ত্ৰী বাহিৰে আৰু কাকো দেখা নাপায় বিজেপি আৰু এনডিএ নেতৃত্বৰ বাহিৰে আৰু কাকো আপোনালোকে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ হেণ্ডেলত দেখা নাপাব যাৰ ফলত বৰ্তমান চৰকাৰ যি চৰকাৰ ডাবল ইঞ্জিনৰ কথা কয় আজিলৈকে আমাক ক'ব পৰা নাই যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আছে ক'ত আৰু আমাৰ সন্দেহ হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নিবিচাৰে যে গোটেইখিনি তথ্যবোৰ ৰাজহুৱা হওক